নগাঁৱৰ কামপুৰৰ গুইমাৰীত অসমীয়া হিয়াৰা মুঠু জুবিন গাৰ্গৰ স্মৰণত ৰঙালী বিহু উদযাপন। বৃহস্পতিবাৰে দিনজোৰা কাৰ্যসূচীৰে অসমীয়া হিয়াৰা মুঠু শ্ৰদ্ধাৰ শিল্পী জুবিন গাৰ্গৰ স্মৰণত নগাঁও কামপুৰৰ গুইমাৰীত ৰঙালী বিহু উদযাপন কৰে। নিশা সাংস্কৃতিক কাৰ্যসূচীত অসমৰ বিভিন্ন প্ৰান্তৰ বহুকেইটা আমন্ত্ৰিত বিহুৱা দলে বিহু নৃত্য প্ৰদৰ্শন কৰি দৰ্শকক আপ্লুত কৰে। ইয়াৰ আগতে জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই বন্তি প্ৰজ্বলন কৰে। নগাঁৱৰ পৰা এক বিশেষ প্ৰতিবেদন, বিগ নিউজ। নমস্কাৰ, পোনপ্ৰথমে আপোনালোকৰ চেনেলটোলৈ মই ধন্যবাদ জনাইছোঁ। আপোনালোকে আহি উপস্থিত হোৱাৰ কাৰণে আৰু ৰঙালী বিহু ওলগ যাচিছোঁ। আমাৰ ৰঙালী বিহু গুইমাৰী উদযাপন সমিতিৰ সৌজন্যত আমাৰ জুবিন গাৰ্গ সোঁৱৰণিত এই অনুষ্ঠানটো পতা হৈছে। বিভিন্ন দল আমন্ত্ৰিত দল আমাৰ নিমন্ত্ৰণ কৰা হৈছে। গতিকে আমাৰ এই অনুষ্ঠানত আমাৰ সদস্যসকল আহিছে চাবলৈ, আৰু আপোনালোকেও আমাৰ গাঁৱত যিসকল যুৱক যুৱতী আছে তেখেতলোকৰ সহায়ত আমাৰ এই অনুষ্ঠানটো পতা হৈছে। আমি জুবিন গাৰ্গ ককাইদেউক আমি সদায় অন্তৰত জীয়াই ৰাখিব বিচাৰোঁ। সেয়ে আমি এই অনুষ্ঠানটো ভালকৈ জাকত-জিলিকা হ'ব বুলি আশা ৰাখিছোঁ, সোনকালে হ'ব বুলি আশা ৰাখিছোঁ। মই পোনপ্ৰথমে সদৌ অসমবাসীলৈ ৰঙালী বিহুৰ ওলগ জনালোঁ। যিহেতু আজি আমি যোৱা বছৰৰ দৰে এই বছৰো আমি ৰঙালী বিহু উদযাপন সমিতিয়ে আমি বহুত কষ্ট কৰি বহুত কৰ্মৰ ফলত আমি এইখিনি আজি উপস্থিত হ'লোঁ। আৰু যিহেতু আজি আমাৰ এই বছৰৰ মেইন আছিলে আমাৰ জুবিন গাৰ্গ, তেখেতলৈ আমাৰ সোঁৱৰণি হিচাপে আমি মঞ্চখন ৰাখিছিলোঁ আৰু বিহুখন আমি পতা হৈছিলে। আৰু নথৈ ভাল লাগিলে আপোনালোকৰ সহায় সহযোগ দিয়াৰ পৰামৰ্শত আমি কামখিনি কৰিবলৈ অনুষ্ঠানটো আমি পালন কৰিবলৈ সকলো আমি পাৰ কৰিলোঁ। নমস্কাৰ, গতিকে আনন্দ পাইছোঁ, খুবেই মনত আনন্দিত হৈছোঁ। গুইমাৰী ৰঙালী বিহু উদযাপন সমিতিয়ে যোৱা বছৰৰ পৰা ধৰি যি এই বিহুৰ অনুষ্ঠান পাতি আমাৰ সৰু গাঁও এখনক বিভিন্ন প্ৰান্তলৈকে তেওঁলোকে নিউজ চেনেলৰ মাধ্যমেৰে হৈ আমাৰ যে এই বিহুখন পাতি দেখুৱাব পাৰিছে, তাৰ কাৰণে আমি গৌৰৱান্বিত হৈছোঁ। আৰু লগতে আমাৰ এই অনুষ্ঠান ভাগলৈ বিভিন্ন প্ৰান্তৰ পৰা আমন্ত্ৰিত বিহুৱা দলসমূহ তেওঁলোকক আমন্ত্ৰণ কৰা হৈছে। আৰু এই বছৰ এই আমন্ত্ৰিত দলসমূহৰ দ্বাৰাই আমাৰ গুইমাৰী এই ৰঙালী বিহু উদযাপন সমিতিয়ে খুব সুন্দৰভাৱে যাতে গোটেই অসমলৈকে আমাৰ এই বিহুৰ মাধ্যমেৰে গুইমাৰীৰ নামটো যাওক, আৰু লগতে বিহুখন খুব সুকলমে সুন্দৰ হ'ব বুলি আমি ভাবিছোঁ। খুব দুখ লাগিছে, খুব মৰ্মান্তিক দুখ পাইছোঁ, যিহেতুকে জুবিনদাৰ অবিহনে আচলতে বিহু নহয়। এইবাৰ আমি বিহু খুব পাতিছোঁ যদিও বিহুখন, কিন্তু খুব ৰোমান্টিক মানে অন্তৰত দুখ আছে। দুখৰ লগতে বিহুখন নেপাতিও থাকিব নোৱাৰোঁ। জুবিনদা অমৰ হওক তাৰ কামনা কৰিছোঁ।